দুমুজাই বাট দেখুৱাই নতুন বাটৰ যৌৱন গতিৰ নাম নতুনৰ বাট খেদি আগবাঢ়ে যৌৱন সাহসেৰে প্ৰত্যাহ্বান জনাই জীৱনক বিশ্বায়নে আনি দিয়া পৰিৱৰ্তনে সকলোকে আজি বিভ্ৰান্ত কৰিছে শিক্ষা গ্ৰহণ কৰাৰ অন্তৰালতো থাকে অৰ্থ উপাৰ্জন আৰু ভোগৰ লালসা সমাজক যেন আজিৰ যুৱক যুৱতীয়ে আওকাণ কৰে সামাজিক দায়বদ্ধতা যেন অস্বীকাৰ কৰে সঁচাকৈ তেওঁলোকে সমাজৰ প্ৰতি থকা দায়িত্ব উপলব্ধি কৰেনে কৰে যুৱক যুৱতীৰ এছামে নিজৰ কেৰিয়াৰ গঢ়াৰ উপৰিও সমাজৰ প্ৰতি থকা দায়িত্বও স্বীকাৰ কৰে আজিকালি ইমান বন্ধ যে হৈছে মানে আমি কলেজত আহিব গ'লেও মানে বহুত বাৰ ৰাতিপুৱা শুনো যে আজি বন্ধ হৈ গ'ল আৰু আমি ইনভেট আমি ক'ব নোৱাৰো যে কিহৰ কাৰণে বন্ধ হৈছে কিন্তু জানো মানে বন্ধ আজি কাৰণে কোনো নাহো আৰু আহিব নালাগে আৰু এটা মানে বহুত ডাঙৰ ছ'চিয়েল হাৰ্ম হৈছে এইটো ড্ৰাগ এডিকশ্যন আজিকালি যোনবোৰ অসমৰ ল'ৰা ছোৱালীবোৰ যোনবোৰ ভালকৈ এডুকেটেড হৈ পেলাই ডিগ্ৰী লৈ পেলাই চব বাহিৰ দেশলৈ গুচি যায় ভাল কেপিটেল আৰ্ণ কৰিবলৈ তাহাঁতি মানে মোৰ মতে তাহাঁতি অসমত থাকি পেলাই অসমৰ ভাল ডেভেলপমেণ্ট এটা বিচাৰিবলৈ ইয়াত থাকি পেলাই তাহাঁতি কাম কৰিব লাগে তেনেকৈ একো ছাবজেক্টছ বুলি ক'লে ইমান ভেৰাইটি আমি নাপাওঁ তো সেইকাৰণে ফিউচাৰ আৰু কেৰিয়াৰ ভাবি পেলাই আমি চব বাহিৰলৈ গুচি যোৱা হয় এটা এনেকুৱা কৰিব পাৰে যে যিমানখিনি টেলেণ্টেড ল'ৰা আছে ঠিক আছে বাহিৰত ডিগ্ৰীটো নিজকে এষ্টাব্লিছ কৰিলে তাৰপিছত আহি নিজৰ পজিশ্যনটো ইউজ কৰি মানে ইয়াত ইনষ্টিটিউট কিবা খুলিব পাৰে বা তেনেকুৱা কিবা কৰিব লাগে যাতে ইয়াৰ ল'ৰা ছোৱালীয়ে মানে অপৰচুনিটি পায় বহুতৰ এনেকুৱা হ'ব পাৰে যে ইমান কেপিটেল নাথাকে নিজক বাহিৰত গৈ পঢ়িবলৈ বা এষ্টাব্লিছ কৰিবলৈ আৰু আল্টিমেটলি গৈ পেলাই কি হয় টেলেণ্ট লষ্ট হয় সামাজিক দায়িত্ব মানে এতিয়া প্ৰথমটোতো এটা এজন ৰেছপনচিবল চিটিজেন হোৱা তো ৰেছপনচিবল চিটিজেন মানে কি প্ৰথমটো সৰু সুৰা কামৰ পৰাই আমাৰ ৰেছপনচিবিলিটি দেখা যাব ফৰ এক্সাম্পল এতিয়া ডিব্ৰুগড় চালে কি হয় চব পিনে গাৰ্বেজ তো ফাৰ্ষ্ট ৰেছপনচিবিলিটি এনেকুৱা হ'ব যে নিজে উপজাচি মানে আমি ক'ৰবাত কিবা এটা পেকেটত খাই গৈ আছোঁ পটককৈ লেতেৰাকৈ পেলাই থৈ নাযাওঁ যেনিবা হয়তো সৰু সুৰা তাৰ পৰাই আমাৰ ফাৰ্ষ্ট ৰেছপনচিবিলিটি আৰম্ভ হ'ব এজ এ চিটিজেন আজিকালি সমাজত ইমান কৰাপশ্যনটো বাঢ়ি গৈছে মানে এইটো মানে ৰখোৱাটো মানে এতিয়া মানে এইটো যদি এনেকুৱাই হৈ থাকে মানে এইটো ষ্টপ কৰাটো বহুত দিগদাৰ হ'ব আৰু অসমখন মানে আগৰ অসম হৈ থকা নাই ইমান অশান্তি হৈছে এতিয়া প্ৰতিদিনে পেপাৰত পঢ়িলে হত্যা পাওঁ কিন্তু এইটো হ'ব নালাগে আমাৰ মতে যিটো কজ মানে ড্ৰাগ এডিকশ্যন হওক বা স্মকিং ড্ৰিংকিং প্ৰথমটো ল'ৰাবোৰ সেইটো দেখা যায় পিয়ৰ প্ৰেছাৰ যিটো মানে লাইক কোনোবা এটাই যদি 10টাই খাই আছে ইটো যেন নাখাওঁ তই নাখাওঁ মানে পিয়ৰ প্ৰেছাৰত আহি মানে বহুতে স্মকিং কৰে আজিকালি টিভিতে হওক বা এতিয়া মডাৰ্ণাইজেশ্যন যিহেতু বাঢ়ি গৈছে সব টিভিত বা ফিল্মত এতিয়া আজিকালি বেন কৰা হৈছে কিন্তু আগতে ফিল্মত চিগাৰেট স্মকিং এলকহল মদ খোৱা কোৱাইট কমন এনেকুৱা দেখায় যে সেইটো হ'লেহে এখন মডাৰ্ণ ছ'চাইটি হয় এখন এটা ল'ৰা বা এটা টিনেজাৰ গ্ৰোন আপ হিচাপে দেখায় মানে যে তেওঁলোক চিগাৰেট খাব লাগিব তেওঁলোকে এলকহল খাব লাগিব তেতিয়াহে তেওঁলোক ডাঙৰ সমাজৰ বিষয়ে অলপ চিন্তা কৰা সমাজৰ বিষয়ে কিছু কাম কৰা বাছ NGO বিলাক আছে NGO যোগেদি বহুত কাম কৰিব পাৰি সমাজৰ চাওঁ তাকে কি কৰিব পাৰোঁ যুগৰ সলনি হৈছে লগতে সলনি হৈছে মানসিকতা জীৱনৰ প্ৰতি থকা দৃষ্টিভংগী সামাজিক গতিশীলতা বৃদ্ধি হৈছে পাম বুলি কোনোবাই দিবহি বুলি আশা পালি ৰৈ থকা নাই নতুন নতুন বাট বিচাৰি আগবাঢ়িছে তেওঁলোকে জানে বাট বুলিলেহে বাট ওলায় আলি দুমুজাই বাট দেখুৱাই নতুন বাটৰ যৌৱন গতিৰ নাম নতুনৰ বাট খেদি আগবাঢ়ে যৌৱন সাহসেৰে প্ৰত্যাহ্বান জনাই জীৱনক আনহাতে আন এছামে বিভ্ৰান্ত হৈছে বাট বিচাৰি আলি দুমুজাৰ ব্যস্ততা পোহৰে য'ত আন্ধাৰ নমায় গাড়ীৰ হেডলাইটৰ পোহৰত জলক টপক চকু পোহৰ আছে বাট নাই বাট ভেটি চলি থকা নামি অনামি গাড়ী হ'ব নোৱাৰি ইপাৰ সিপাৰ থৰ হৈ ৰৈ থাকে দ্বিধাগ্ৰস্ত যৌৱন ভোগবাদী সমাজ ভোগৰ লালসাতেই আবদ্ধ বিশ্বায়ন আৰু মুক্ত অৰ্থনীতিয়ে সলনি কৰিছে পূৰ্বৰ ধ্যান ধাৰণা
যৌৱনত ভৰি দিয়ে এচামে আশ্ৰয়ন হৈছে ভোগবাদী চিন্তাত। কংক্ৰিটৰ জংগলৰ পৰা পৰিত্ৰাণ পাবলৈ গৈ জিৰণি লৈ গৈ যান্ত্ৰিক কোলাহলৰে ভৰা ৰাস্তাৰ কাষত আন্ধাৰত গোপনে নতুনক ধৰিবলৈ গৈ পৰম্পৰাৰ অতীত এৰাৰ গোপন প্ৰয়াস। বিজ্ঞাপনে আকৃষ্ট কৰে এচামক। শ্ব'ৰুমত উমলি থাকে আকাংক্ষিত অথচ ঢুকি পাব নোৱাৰা হীৰাৰ চমক জ্বলোৱা কাঁচৰ টুকুৰা। বিলাসী আমোদেৰে ভৰা উপভোগৰ সামগ্ৰীৰে উপচি থকা আৰামৰ জীৱনে যুৱক যুৱতীৰ এচামক আকৃষ্ট কৰে। বিচৰাটো নাপাই হতাশাত ভোগে। তাৰ বাবে দুখ দিয়ে মাক দেউতাকক। ইয়াৰ প্ৰতিফলন ঘৰতো পৰে। লাই দিদি ল'ৰা নষ্ট কৰিলা। এতিয়া দুখ কৰি লাভ নাই। ইমান কলো এই বয়সতে বাইকখন দিব নালাগে। এই ওচৰতে কলেজখন, বাইকখন কেলে আৰু অত টকা পইচা কেলে তাক প্ৰতিদিনে? ভাল কম্পিউটাৰ লাগে, ইণ্টাৰনেট লাগে। তেওঁ কিতাপেই মেল নাচায়, তাক কম্পিউটাৰ ইণ্টাৰনেট কেলে? এই মাজৰাতিলৈকে ইণ্টাৰনেটত কি চাই থাকে তুমি জানানে? চহকী ঘৰৰ সন্তানে আমোদত সময় পাৰ কৰে। এইচাম যুৱক যুৱতীৰ বাবেই পশ্চিমীয়া ভোগবাদী চিন্তাৰ অন্ধ অনুকৰণেই হ'ল আধুনিকতাৰ প্ৰতীক। এওঁলোকৰ জীৱন দৰ্শন হ'ল খাই বৈ ফূৰ্তি কৰি জীৱনৰ আনন্দ লোৱা। আহিবি নে মোৰ ঘৰলৈ? কিয়? মোৰ ঘৰত কোনো নাই, মাৰ বাপেৰ নাই, ফূৰ্তি কৰি আহিলে নাহিলে নাই, কোনো মতলব নাই। আহিবি নে নাহ ডাইৰেক্ট ক। নাহ? চল ৰাখ, বাই।
বিশ্বায়নে আনি দিয়া ভোগবাদী চিন্তাৰ প্ৰভাৱ আমাৰ যুৱক যুৱতীৰ ওপৰত কেনেধৰণে পৰিছে? তোৰে ভাল লাইফটো এনজয় কৰিব পাৰিছে। লাখ টকা ডনেশ্যনৰ চিট লৈ 4 বছৰ পিছত ইঞ্জিনিয়াৰ হৈ ওলাবি। চব বুঢ়া বুঢ়ী মহাপত। বুঢ়াই কমাইছে, বুঢ়ীয়ে দিছে, মই উৰাইছো। ঋণাত্মক দিশ মই আগতে কোৱাৰ দৰে যে বিশ্বৰ বজাৰত আৰু আমাৰ স্থানীয় বজাৰৰ মাজত বহুত পাৰ্থক্য আছে। গতিকে বিশ্বায়নে এই দুখীয়া চহকী শিক্ষিত অশিক্ষিতৰ পাৰ্থক্যটো অধিক বঢ়াই তোলাৰ আশংকা আছে বুলি মোৰ ভাৱ হয় দেই। সেইটো এটা মই ঋণাত্মক দিশ বুলি ভাবোঁ দেই বিশ্বায়নৰ। উচ্ছৃংখলাটো বৰ বেছি পৰিমাণে বাঢ়িছে, এইটো আমি সকলোৱে দেখিছোঁ। ইয়াৰ গুৰিতে বহুতো কাৰণ আছে। এটা প্ৰধান কাৰণ মই ভাবোঁ যে আনএমপ্লয়মেণ্ট, মানে কাম নাই মানুহৰ নিবনুৱা সমস্যা। এই নিবনুৱা শব্দটো বৰ ইণ্টাৰেষ্টিং। নিবনুৱা মানুহকে যাৰ বন নাই, কৰিবলৈনো বন নথকা হ'ব পাৰেনে বাৰু? আচলতে নিবনুৱাতকৈ চাকৰিয়াল কথাটোহে বেছি প্ৰযোজ্য। চাকৰি নাই আচলতে। আৰু উচ্ছৃংখলতাৰ গুৰিতে মই দুটা কথা বৰ জোৰ দিওঁ। এটা হ'লকে জগৰীয়া বুলি ভাবোঁ মই, এহাতে হ'লকে শিক্ষক শিক্ষয়িত্ৰী আৰু আনহাতে অভিভাৱক। হতাশাগ্ৰস্তাই আত্মবিশ্বাস নোহোৱা কৰে। এনে হতাশাগ্ৰস্ত এচামৰ মাজত নিচাসক্ত সামগ্ৰীৰ প্ৰতি আসক্তি ক্ৰমান্বয়ে বৃদ্ধি পাইছে। সমাজত পৰিছে তাৰ ঋণাত্মক প্ৰভাৱ। সঠিক বাটেৰে আগবাঢ়িও কোনোজন ৰৈ যায়। সন্মুখৰ বাট কুঁৱলীয়ে ঢাকে। মাক দেউতাকে জাপি দিয়া আকাংক্ষাৰ বোজা বহন কৰিব নোৱাৰি ভাঙি পৰে। জীৱন এটা অৰ্থহীন অংক। অৰ্থহীন নহয়, জীৱন এটা উত্তৰবিহীন অংক। জীৱন এটা ভুল অংক। ভুলতেই আৰম্ভ, ভুলতেই শেষ। আৰু আছে? নাই, পইচাও নাই। তোৰ আছে যদি আন। কোনেও নুবুজে। মাৰক খুজিলে 100 টকা, দিলে 10 টকা। দেউতাৰ নুবুজিলে কেলে? দেউতাও খুজিলে এক্সপ্লেনেশ্যন খোজে, বৰ সততাৰ লেকচাৰ দিয়ে। আমাৰ বুঢ়া ঠিক আছে, দুহাতেৰে কমাইছে, বুঢ়ীয়ে আৱৰ্জনা আঁতৰাবলৈ যিমান লাগে টকা দিছে। চিৰিয়াছলি পঢ়িব ক'লে পঢ়িলোঁ, এণ্ট্ৰেঞ্চ দিব লাগে দিলোঁ, নাপালোঁ, আৰু একেদিনাই অপদাৰ্থ হৈ পৰিলোঁ। নিচাগ্ৰস্ততাৰ সম্পৰ্কে মনোবিজ্ঞানীৰ মন্তব্য হ'ল, ইউথ জেনেৰেশ্যনটোত মানে ক'ব গ'লে, ইউথ বুলি ক'ব গ'লে আমি বুজাওঁ যে এটা ল'ৰা বা ছোৱালী এজনী যেতিয়া পিউবাৰ্টি হয়, যেতিয়া 13 বছৰ বা 14 বছৰৰ পৰা প্ৰায় 20-22 ইয়াৰ্ছৰ পৰা, সেই পিৰিয়ডটোত আমি দেখা গৈছে যে মেণ্টেল প্ৰব্লেম বহুতখিনি বাঢ়ি গৈছে। এতিয়া কেনেকুৱা তাৰ এতিয়া মডাৰ্ণাইজেশ্যনৰো এফেক্ট আছে, আমাৰ ছ'চাইটিৰ এফেক্ট আছে, বহুত ধৰণৰ বেলেগ বেলেগ এফেক্ট দেখা যাব পাৰে। ল'ৰা বা ছোৱালী এজনী যদি যেতিয়া ক্লাছ 10-12 পাৰ হৈ কলেজলৈ যায়, দেউতাক মাকৰ এক্সপেক্টেশ্যনবিলাক বাঢ়ি যায় যে মোৰ ল'ৰা ছোৱালী ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। সেই ইউথ কেইজনৰ ভিতৰত তেতিয়া কিছুমান কম্পিটিশ্যন জন্ম হয়। কম্পিটিশ্যনটো জন্ম হয়, তেতিয়া সেইটো এটা ভালো ইফেক্ট হয়, এটা বেয়া ইফেক্ট হয়। ভালটো যদি এতিয়া যোনে পাৰে কম্পিটিশ্যন কৰিবলৈ, যদি তেওঁলোকে সেই কম্পিটিশ্যনত আগবাঢ়ি যায় আৰু তেওঁলোক ছাকচেছ হয়, তেতিয়াহ'লে তেওঁলোক দে আৰ ছাকচেছফুল। কিন্তু যোনে কৰিব পৰা নাই, নিজৰ এক্সপেক্টেশ্যনখিনি তেওঁলোকৰ লেভেললৈকে আনিব পৰা নাই, বা দেউতাক মাকৰ এক্সপেক্টেশ্যনখিনিও আনিব পৰা নাই, তেওঁলোকে সেই কম্পিটিশ্যনত যুঁজি থাকে। যুঁজি থাকোঁতে তেওঁলোকৰ তাৰপিছত লাহেকৈ এংজাইটি হয়। এংজাইটি চিমটমছ দেখা যায়, টোপনি নহ'ব। তাৰপিছত তেওঁলোক লাহেকৈ ডিপ্ৰেশ্যন হয়। যোনবিলাক ল'ৰা ডিপ্ৰেশ্যনত গুচি যায়, তেওঁলোকে এতিয়া লাহেকৈ ছাবষ্টেঞ্চ এবিউজ বা মদ বা এলকহল বা কেনাবিজ বা বেলেগ বেলেগ ধৰণৰ নিচা জাতীয় বস্তু ইউজ কৰা হয়। কিন্তু এটা দেখা গৈছে যে ছোৱালী এগৰাকীও ডিপ্ৰেশ্যনত যায়, কিন্তু তেওঁলোকে এতিয়া আমাৰ ছ'চাইটিত সেই বস্তুটো নাই যে ছোৱালীয়ে অ'পেনলি ৱেষ্টাৰ্ণাইজ ছ'চাইটিৰ নিচিনা তেওঁলোকে অ'পেনলি এলকহল খাব পাৰে বা কেনাবিজ খাব পাৰে। সেইকাৰণে এতিয়া আমাৰ বাহিৰতো বহুত ষ্টাডিজ দেখা গৈছে কি ছোৱালীৰ ছুইচাইডেল ৰেটটো বহুত বেছি ল'ৰাতকৈ।
নৈ বৈ যায় আপোন গতিৰে চাকনৈয়াত পৰি পানীৰ জুৱলিত পাক খাই আবদ্ধ হয় বিমূৰ যৌৱন বিভ্ৰান্ত যৌৱনক আশ্ৰয় লাগে কিছু আশাৰ বতৰা স্নেহৰ পৰশ পেৰেণ্টিং বা ৰোল অফ ছ'চাইটি ইন এই ইউথখিনিক বা এই টিনেজাৰৰ ওপৰত কি প্ৰথম আৰম্ভ হয় নিজৰ ঘৰৰ পৰাই চ' পেৰেণ্টিং ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট পেৰেণ্টিং দেউতাক মাকৰ পেৰেণ্টিং ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট ল'ৰা ছোৱালী এটা বেয়া ৰাস্তাত যোৱাৰ আগতেই ৰখোৱাটো ডাঙৰ কথা সেইটোকে আমি কওঁ প্ৰাইমেৰী প্ৰিভেনশ্যন দেউতাকে হওক মাক হওক নিজৰ ল'ৰাটো বা ছোৱালীজনীক বুজিব লাগে টাইম দিবলগীয়া হয় সেইটোকে কয় গুড পেৰেণ্টিং যদি টিনেজাৰটোৱে ভাবে যে মোৰ পেৰেণ্টছে মোৰ কেয়াৰিং কৰে মই কিবা এটা কথা মোক খুলিকৈ ক'ব পাৰোঁ তেতিয়া তেওঁলোকে সেই বেয়া ৰাস্তাৰ পৰা আঁতৰি থকাটো বহুত তেনেকৈ দেখা গৈছে যৌৱনে নিজ বাটেৰে আগুৱাব খোজে সাহসেৰে খোজ দিয়ে প্ৰতিকূল অৱস্থাক প্ৰত্যাহ্বান জনাই আগবাঢ়ি যাবৰ বাবে মোৰ নাম শ্ৰী প্ৰশান্ত গগৈ চাকৰিৰ কাৰণেতো চেষ্টা নকৰিলোঁ বুলি ক'লেই বেয়া নহ'ব কেলৈ চাকৰিটো পোৱাটো সম্ভৱ নহয় দীপ্ত চকুত জিলিকি থাকে উজ্জ্বল ভৱিষ্যতৰ স্বপ্ন মাক দেউতাকৰ আকাংক্ষাৰ বুজাই অথবা মৰম সনা এষাৰি মাতৰ অভাৱে হয়তো কাৰোবাক বিভ্ৰান্ত কৰে অকণমান সহায় এষাৰি মৰমৰ মাতে পথ বিচাৰি বিপথে যোৱাজনকো লৈ আনিব পাৰে সঠিক বাটলৈ ভৱিষ্যতৰ এখন সুস্থ সমাজ আজিৰ যুৱক যুৱতীয়েই গঢ়িব যৌৱনৰ মাজতেই থাকে জীৱনৰ সমস্ত ৰং আৰু ৰস যৌৱন ভৱিষ্যতলৈ আগবাঢ়ি যোৱা গতিশীল বৰ্তমান যৌৱন এখন নদীৰ নাম বান বান্ধিলেই বান আহে যৌৱন স্নেহৰ পৰশ সুবিমল নীলা আকাশ যৌৱন অহংকাৰৰ প্ৰতীক যি ভাঙিব খুজি গঢ়িব খোজে নতুন নতুন সাজেৰে যৌৱনৰ নাম নহয় স্থবিৰতা অথবা আবদ্ধ জলাশয় যৌৱন শস্য চামলা বিশাল পথাৰ জীৱনৰ কঠীয়াতলি বৰষুণ হৈ নামি আহিব খোজা শুকুলা ডাৱৰ